ডুমডুমাত কাৰ ছত্ৰছায়াত চলিছে বালিৰ অবৈধ সিন্ডিকেট। নিবিদা অবিহনে নদীৰ বুকুত চলিছে বালিৰ খনন। চকুমুদা কুলিৰ ভাৱত বন বিভাগ। অসম চৰকাৰৰ বন বিভাগৰ বাবে এতিয়া অনীতিয়েই নীতি। আৰু এনে অনীতিৰ আশ্ৰয় লৈ তিনিচুকীয়া জিলাৰ ডুমডুমা নদীৰ বুকুত এটা চক্ৰই অব্যাহত ৰাখিছে বালিৰ অবৈধ খনন। সম্পূৰ্ণ ৰাজনৈতিক ছত্ৰছায়া আৰু ডুমডুমা বন বিভাগৰ আশীৰ্বাদত নৰেশ কুমাৰ চাহৰ নেতৃত্বত ডুমডুমা নদীত চলি আছে বালিৰ সিন্ডিকেট। উল্লেখযোগ্য যে 2020 চনৰ পৰা চলিত বৰ্ষলৈকে ডুমডুমা নদীৰ 1 নম্বৰ বালিঘাটৰ কোনো নিবিদা হোৱা নাই। তৎসত্ত্বেও 2 নম্বৰ বালিঘাটত থকা বিভাগীয় অনুমতিৰ গইনালৈ চক্ৰটোৱে 1 নম্বৰ বালিঘাটত অব্যাহত ৰাখিছে বালিৰ অবৈধ খনন। এই যে 2 নম্বৰী কাৰবাৰটো হৈ যোৱাৰ লগে লগে 1 নম্বৰ যিটো কৰকাটল গভৰ্ণমেণ্টৰ ঘৰলৈকে আহিব লাগে নাহে। 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এই ঘাটবিলাক আজিও টেণ্ডাৰ কৰি গতাই দিয়া নাই। তাৰ বিনিময়ত 2 নম্বৰী কাৰবাৰটো হৈ থকাৰ কাৰণে কোনো মানুহে টেণ্ডাৰ কৰিবলৈকো আগবাঢ়ি অহা নাই। এইটো 50 আৰু 51 যিটো ডিব্ৰুগড় ডিভিজনত আছে তেওঁলোকৰ ফালৰ পৰা এই কথা বতৰাবিলাক আমাক কৈ আছিলে যে এনেকুৱা ধৰণৰ কাৰবাৰবিলাক হৈ আছে, আপোনালোকৰ দল সংগঠনবিলাকে কিয় মাত নামাতে। গোটেই কাৰবাৰটো আমি যেতিয়া বন বিভাগৰ কথা বতৰাবিলাক কৈ আছোঁ, চাৰ্কুল অফিচতো আমি স্মাৰক পত্ৰ দিছোঁ, তাৰপিছতো তেওঁলোকে একশ্যন নলয়। এতিয়া আমাৰ সন্দেহ হয় যে ইয়াতে এজন প্ৰেমলাল প্ৰসাদ বুলি আছে, তেওঁ 4 নম্বৰ ঘাটৰ লগত জড়িত হৈ থাকে, তেওঁৰ নামটো সচৰাচৰ আহি থাকে। যিটো চাহ তেওঁৰ নামটো সচৰাচৰ আহি থাকে যে 1 নম্বৰ ঘাটত তেওঁৰ এক্টিভিটিবিলাক চলি থাকে। 2 নম্বৰ ঘাটৰ কাৰণে তেওঁ আছে 1 নম্বৰ আৰু 2 নম্বৰ 2টা ঘাট চলাই থাকে, কিন্তু পাৰ্মিশ্যন আছে এটাৰ। তো কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে? এইটো সম্ভৱ হ'ব পাৰে কেৱল মাত্ৰ বন বিভাগৰ আশীৰ্বাদ পাব লাগিব। সেয়া লাগিলে ৰেঞ্জাৰৰ আশীৰ্বাদ হওক, সেয়া লাগিলে DFOৰ আশীৰ্বাদ হওক, তেওঁলোকৰ আশীৰ্বাদৰ অবিহনে কিন্তু এনেধৰণৰ সম্ভৱ নহয়। আৰু ইয়াৰ পৰা 400 মিটাৰ আঁতৰত এই ঘাটটো, 400 মিটাৰ আঁতৰত। আৰু এবাৰ কৈ দিয়াৰ লগে লগে 3 মিনিটত সঁচা নে মিছা তেওঁলোকে প্ৰমাণ লৈ ল'ব পাৰে। বালিৰ খনন সন্দৰ্ভত বন বিভাগৰ ওচৰত অভিযোগ দিবলৈ গ'লে উভতিহে ধৰে হাছান উপাধিৰ এজন বনাঞ্চলিক বিষয়াই। উল্লেখযোগ্য যে নিবিদা অবিহনে ডুমডুমা নদীত অব্যাহত এই অবৈধ বালি সিন্ডিকেটৰ ফলত ৰাজ্য চৰকাৰে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ। চাওক, ইয়াতে বাৰে বাৰে কৈ থাকিলেও তেওঁলোকে গা নলৰে। তেওঁলোকে মানিবই নিবিচাৰে যে এটা 2 নম্বৰী ঘাট চলিছে। তেওঁলোকে মানিবই নিবিচাৰে যে এইফালে 2 নম্বৰী কিবা কাঠৰ গাড়ী পাৰ হৈছে। অথচ তেওঁলোকক কমপ্লেইন দিয়াৰ পিছতো তেওঁলোকে যদি প্ৰটেকশ্যন ৰেঞ্জাৰ একশ্যনৰ কাৰণে আগ্ৰহী, এই DFO কোনোবা সূত্ৰই গোটেই কাৰবাৰটো কোৱাত ৰখাই দিয়ে। ৰেঞ্জ অফিচক আপুনি ক'ব, কিন্তু ৰেঞ্জ অফিচৰ পৰাই লিক হৈ যায় যে আগতীয়াকৈ যে এই ধৰণৰ এক্টিভিটি এটাৰ কাৰণে ইয়াতে কমপ্লেইন আহিছে। তাৰমানে গোটেই কাৰবাৰটোত মিলিজুলি ভগত হৈ আছে। গোটেই কথা বতৰাটোত এটা কথা হৈছে, গভৰ্ণমেণ্টৰ সাংঘাতিক ধৰণে লোকচান হৈছে। আপোনালোকে জানে যে 2 নম্বৰ ঘাটটো যদি কিবা কৰি চলে তেতিয়াহ'লে লিগেলি চলিলে ভাল কথা, গভৰ্ণমেণ্টৰ ঘৰলৈ কৰকাটল আহিব। এনেবোৰ কৰ্মকাণ্ডৰ বাবেই ৰাজ্যত বন বিভাগ বুলি যে কিবা এটা আছে তাক লৈ এতিয়া সকলো সন্দিহান। ডুমডুমাৰ পৰা অজয় ঠাকুৰৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত চাহাৰ সৈতে তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।